নমস্কাৰ আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম যোৱাকালি বিটিসিত যি পিজিটি আৰু জিডিৰ ৰিজাল্ট ঘোষণা হ'ল পিজিটিত 136 আৰু জিডিত 1100 something প্ৰায় 1336টা পোষ্ট তাৰ ফলত জিটি যি অসম জিটি টেটকাম ৰিক্ৰুটমেন্টৰ ৰিজাল্ট দিব তাত কিবা প্ৰভাৱ পৰিবনে বা আগন্তুক যি এলপিইউপিৰ নিযুক্তি হবলৈ গৈ আছে তাত কিবা প্ৰভাৱ পৰিবনে যেটো বিএড ক্যান্ডিডেট সকলে আপাৰ প্ৰাইমেৰী আবেদন কৰিছিল বিটিসি তেওঁলোকে বহুতে জিটি পিজিটিত পাইছে গতি তাৰ ফলত এলপিইউপিৰ কাট অফত কিবা প্ৰভাৱ পৰিবনে বা অসম জিটিৰ কাট অফ কেনে ধৰণৰ হ'ব এই বিষয়ে আমি আলোচনা কৰিম আপোনালোকে কিছু ধৈৰ্য ধৰি ভিডিওটো শেষলৈকে চাব আৰু আপোনালোকে এই বিশ্লেষণটিত যুক্তিসংগত বুলি ভাবেনে নে ইয়াৰ লগত আৰু কিবা এড হ'ব বুলি ভাবে আপোনালোকৰ মতামতো আপোনালোকে জনাব আমি যিখিনি সূক্ষ্মভাৱে চাই পাইছো সেইখিনি কথা আপোনালোকলৈ আগবঢ়াই দিছো ইয়াত যদি কিছু যোগ হ'ব বুলি ভাবে বা বেলেগ ধৰণে আপোনালোকে ভাবে কমেন্ট সেকশনত আপোনালোকে ভদ্ৰভাৱে লিখিব যেটো বিটিসি আপোনালোকে গম পালে 1336টা পোষ্ট পিজিটি আৰু জিডিৰ আৰু তাৰে পিজিটিৰ 136 আৰু জিডিত 1100 something প্ৰায় 1200 মান পোষ্ট গতিকে বিটিসিৰ ক্যান্ডিডেট সকলৰ নাম আহিছে নন বিটিসিৰ ক্ষেত্ৰত ক্যান্ডিডেট তেনেকৈ নাম অহা আমি দেখা নাই যদি আহিছে আপোনালোকে কমেন্ট সেকশনত লিখিব পিজিটিৰ ক্ষেত্ৰত আমি যি চালো প্ৰায়খিনি বিটিসিৰ ক্যান্ডিডেটই দেখা পালো জিডিৰ ক্ষেত্ৰত যেটো হৰহিয়া পোষ্ট গোটেইখিনি আমি চাব পৰা নাই যদি কোনোবা নন বিটিসিৰ ক্যান্ডিডেটৰ নাম আহিছে আপোনালোকে চাব যদি জিডিৰ ক্যান্ডিডেট নাথাকে তেতিয়াহে নন বিটিসিৰ দিয়ে এডভাৰটাইজমেন্টত উল্লেখ কৰা থাকে গতিকে পিজিটিত আসামিজতে হক বা অন্যান্য অসম পিজিটি যিটো টেটকাম পিজিটিৰ ৰিজাল্ট দিলে তাত সিলেকশন হোৱা বহু বিটিআৰ ক্যান্ডিডেটে কিন্তু তাত পিজিটিত পাইছে এতিয়া পিজিটিত তেওঁলোকৰ নাম আহিছে তাত তেওঁলোক যেতিয়া নিজৰ ডিস্ট্ৰিক্টতে পাব এই পিজিটিত যদি আকৌ সেকেন্ড মেৰিট লিষ্ট ওলাই পিজিটিৰ ক্ষেত্ৰতো কিন্তু কাট অফ কিছু পৰিমাণে কমি যাব যদি সেকেন্ড লিষ্ট বা থাৰ্ড লিষ্ট ওলাই যদি বুলি এটা কাৰণে কৈছো কি এতিয়ালৈকে যেহেতু ভেৰিফিকেশন হ'ল তাৰ পিছত মেৰিট লিষ্ট ওলোৱা নাই কাৰ ৰিজেক্ট হ'ল কাৰ এক্সেপ্ট হ'ল এইখিনি কথা ওলোৱা নাই যদি পৰৱৰ্তী সময় যদি যোৱাবাৰৰ নিচিনা কৰি মেৰিট লিষ্ট বিলাক ওলাই থাকে পিজিটিৰ ক্ষেত্ৰতে হওক বা জিডিৰ ক্ষেত্ৰতে তেতিয়া হলে কিন্তু এই যি সকলে নিজৰ জিলাতে তেওঁলোকে পাব এতিয়া তেওঁলোকৰ নাম আহিল তাৰ ফলত কিন্তু কাট অফ যথেষ্ট কমিব কমাৰ এটা কাৰণ আৰু জিটিৰ ক্ষেত্ৰত আপোনালোকে দেখিলে জিডিৰ ক্ষেত্ৰত তাত যেটো পোষ্টৰ সংখ্যা কম মাৰ্কছখিনি যথেষ্ট বেছি পাইছে আৰু ভাল নম্বৰ পোৱা প্ৰাৰ্থীয়ে পাইছে কিন্তু জিডিৰ ক্ষেত্ৰত আমি ক'ব পাৰো অসমৰ ক্ষেত্ৰত যি জিটি গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত যি পৰীক্ষা হৈ গ'ল তেওঁলোকে ফলাফল হোৱা নাই তাত কিন্তু বিটিআৰতকৈ কিছু কম হ'ব নম্বৰ কম কাট অফত যাব কিয় যাব পোষ্টৰ সংখ্যা হৰহ আৰু জিটিৰ ক্ষেত্ৰতো তেওঁলোকৰ লোকেল এৰিয়াৰ যিখিনি ক্যান্ডিডেটে প্ৰায় 1200 মান পোষ্টত তেওঁলোকে পাই গ'ল তেওঁলোকৰ নাম আহিল তেওঁলোকে যদি অসমৰ জিটিটো পায় তেতিয়া হলে তেওঁলোকে নিজৰ জিলাতে পোৱাৰ কাৰণে ইয়াৰ পৰা ইয়াত হয়তো তেওঁলোকে চাকৰিটো নলব তেতিয়াও সেকেন্ড মেৰিট লিষ্ট থাৰ্ড মেৰিট লিষ্টত যদি ওলাই জিডিৰ ক্ষেত্ৰতো কাট অফ বিলাক পৰৱৰ্তী সময়ত কমি যোৱাৰ সুযোগ থাকে কিন্তু সম্পূৰ্ণ নিৰ্ভৰ কৰিব অসম চৰকাৰ আৰু শিক্ষা বিভাগৰ ওপৰত আপোনালোকে নিশ্চয় জিডিৰ মাৰ্কছখিনি বা পিজিটিৰ মাৰ্কছখিনি দেখিছে বহুত বেছি নম্বৰ কাট অফ হৈছে কিয়নো পোষ্টৰ সংখ্যা কম আৰু কুৱেশ্যন পেপাৰো বেলেগ আছিল জিডি আৰু পিজিটিৰ অসমৰ ক্ষেত্ৰত টেটকাম ৰিক্ৰুটমেন্টৰ যেনে ধৰণৰ ডিফিকাল্টি লেভেল আছিল বিটিআৰৰ ক্ষেত্ৰত কিন্তু তেনে ডিফিকাল্টি লেভেলটো নাছিল কি এটা কাৰণ বুলি ক'ব পাৰি বহুত এতিয়া আসাম পিজিটিত তেওঁলোকে সিলেক্ট নহল কিন্তু তেওঁলোকে তাত 100+ পাইছে বা বহুত ভাল নম্বৰ তেওঁলোকে বিটিআৰত পাইছে গতিকে তেনে ধৰণৰ কিছু কথাও দেখা পোৱা গৈছে এতিয়া পিজিটিৰ ক্ষেত্ৰত আপোনালোকে যেহেতু প্ৰথম যিখিনি ভেৰিফিকেশনৰ কাৰণে নাম আহিলে অসম চৰকাৰ আপোনালোকে গম পালে আৰু এটা পিজিটি ক্ষেত্ৰত বিটিআৰ ক্ষেত্ৰটো আপোনালোকে গম পালে দুইটা যদি আমি টেলি কৰি চাওঁ পিজিটি ক্ষেত্ৰত কাট অফটো অলপ হাই গৈছে
কিন্তু একেখিনি প্ৰাৰ্থীয়ে যদি চাওঁ বিটিআৰৰ ক্ষেত্ৰত কিন্তু পিজিডিত তেওঁলোকে হাই স্কোৰিং হৈছে ইয়াত আসাম পিজিডিত তেওঁলোক সিলেক্টে হোৱা নাই মানে কাট অফ তেওঁলোকে চুব পৰা নাই বা বহুতে দুইটাতে পাইছে এনে ধৰণৰ হৈছে এটা আমি বিশ্লেষণটো কৰিম জিটিৰ ক্ষেত্ৰত যেটো জিটি অসমৰ টেটকাম ৰিক্ৰুটমেন্টৰ ক্ষেত্ৰত গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত এতিয়ালৈকে ফলাফল দিয়া নাই ঘোষণা কৰা নাই গতিকে কি কাৰকে জিটি ৰিজাল্টত প্ৰভাৱ পেলাব প্ৰথম এটা কাৰক কলো যে আপোনালোকে নিশ্চয় গম পালে হেহতিয়াকৈ যেটো যোৱাকালি বিটিসিত জিটি ৰিজাল্ট দিলে প্ৰায় 1200 মান পোষ্টৰ তাত যিখিনি ক্যান্ডিডেট বিটিসিৰ ভিতৰৰ জিলাৰ প্ৰাৰ্থীয়ে পালে তেওঁলোকে নিজৰ জিলাতে পাব ওচৰৰ জিলাতে পাব গতিকে তেনে প্ৰাৰ্থীবিলাক অসমৰ যদি জিটিত তেওঁলোকে পাছটো কৰে একেবাৰে আহি হদিয়া ধুবুৰীত বা বেলেগ ধৰণৰ বহু দূৰণি জিলাত যদি পায় তেওঁলোক তাত তেতিয়াও জইন নকৰিব কিয়নো নিজৰ জিলাতে তেওঁলোকে ইতিমধ্যে পালেই চাকৰিটো পৰৱৰ্তী সময়ত যদি সেকেন্ড লিষ্ট থাৰ্ড লিষ্ট ওলাই তেওঁলোকৰ তেতিয়া হলে কাট অফটো যথেষ্ট কমি যাব হি এটা হল প্ৰথম কাৰণ দ্বিতীয় কাৰণটো হল আসাম জিটিৰ কাট অফ কমি যোৱাৰ কাৰণটো হল যে পিজিটিত যি সকল ইতিমধ্যে সিলেক্ট হল যি সকলে পাস কৰিলে তেওঁলোকে জিটিটো পাস কৰিব তেওঁলোকে কাট অফ তেওঁলোকৰ কোর্স কৰা মাত্ৰ গতিকে তেওঁলোকক অটোমেটিক্যালি তেওঁলোকক পিজিটিত দি দিব হেতু এডভাৰটাইজমেন্টত উল্লেখ কৰা আছিল যদি দুইটাতে পায় পিজিটিত দিব সেই ক্যান্ডিডেটজনক গতিকে অটোমেটিক্যালি জিটিৰ কাট অফ পৰৱৰ্তী পৰ্যায়ত কমি যাব দুইটাতে তেওঁলোক নাহে গতিকে জিটিৰ কাট অফ কমি যাব কিন্তু এইখিনি সোৱাৰ পিছত আমি যদি এভাৰেজ চাওঁ সায়েন্সৰ ক্ষেত্ৰত কেনে ধৰণৰ হ'ব সায়েন্সৰ ক্ষেত্ৰত যদি আমি চাওঁ ওভাৰঅল যদি আমি চাওঁ আনৰিজাৰ্ভৰ ক্ষেত্ৰত 65 to 70 এটা সেফ জোন বুলি আমি ধৰিব পাৰো সায়েন্সৰ ক্যাটেগৰি ক্ষেত্ৰত আৰু ওবিসি এমওবিসিৰ ক্ষেত্ৰত তেনেদৰে 60 এটা সেফ জোন হ'ব পাৰে এসটি প্লেনস এসসি এনে ধৰণৰ বিলাকৰ ক্ষেত্ৰত 58 59 এনে ধৰণৰ বিলাক 60 ৰাখে পাকে থকা সকলো সেফ জোনতে আছে বুলি আমি ধৰিব পাৰো ঠিক একেদৰে এসটি হিলছৰ ক্ষেত্ৰত যথেষ্ট কম 40 50 পায়ো তেওঁলোকে চাকৰি পাব আপোনালোকে পিজিডিৰ ক্ষেত্ৰতে দেখিছে একদম কম নম্বৰ পায়ো সাবজেক্ট অনুযায়ী তেওঁলোকে পাইছে একেবাৰে কম নম্বৰ পায়ো ঠিক একেদৰে পিডব্লিউডিৰ ক্ষেত্ৰতো 55 প্লাছত থকাখিনি সেফ জোনত আছে বুলি আমি ধৰিব পাৰো সায়েন্সৰ ক্ষেত্ৰত এটা আমি চাম আৰ্টছৰ ক্ষেত্ৰত আমি যদি চাওঁ প্ৰথম যি ভেৰিফিকেশনৰ কাৰণে নাম অহাৰ ক্ষেত্ৰত আনৰিজাৰ্ভৰ ক্ষেত্ৰত 65 এটা সেফ জোন হ'ব পাৰে গতিকে 65 যি সকলে পাব বুলি তেওঁলোকে ইতিমধ্যে গম পাইছে তেওঁলোক সেফ জোনত আছে বুলি আমি ধৰিব পাৰো গতিকে ওবিসি এমওবিসিৰ ক্ষেত্ৰতো 60 ৰাখে পাকে থকা বা 60 পোৱা সকল সেফ জোনত আছে বুলি আমি ধৰিব পাৰো পৰৱৰ্তী সময়ত হয়তো ইয়াতকৈ কমি যাব যদি সেকেন্ড লিষ্ট থাৰ্ড লিষ্ট ওলাই কিন্তু আমি প্ৰথম ভেৰিফিকেশনৰ ক্ষেত্ৰত এই কথাটো ক'ব বিচাৰিছো ঠিক একেদৰে আমি যদি চাওঁ এসসি এসটি প্লেনছৰ ক্ষেত্ৰত 55 প্লাছত থকা সকল সেফ জোনত থাকিব ঠিক একেদৰে যদি পিডব্লিউডিৰ ক্ষেত্ৰতো 54 55 এটা সেফ জোন হ'ব পাৰে এসটি হিলছৰ ক্ষেত্ৰত 45 50 এটা সেফ জোন হ'ব পাৰে এসটি হিলছৰ ক্ষেত্ৰত আমি এটা চাম ম্যাথছৰ ক্ষেত্ৰত যথেষ্টখিনি পোষ্ট আছে ক্যান্ডিডেট নাই ইমান কোৱালিফাইড গতিকে ম্যাথছৰ ক্ষেত্ৰত আনৰিজাৰ্ভৰ ক্ষেত্ৰত 60 পোৱা সকলো তেওঁলোক কিন্তু সেফ জোনত আছে বুলি আমি ধৰিব পাৰো 60 যদি কোনোবাই পাইছে ম্যাথছৰ ক্ষেত্ৰত গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত তেওঁলোক সেফ জোনত আছে বুলি আমি ধৰিব পাৰো ওবিসিৰ ক্ষেত্ৰত 55 এটা সেফ জোন হ'ব পাৰে ঠিক একেদৰে এসসি এসটি প্লেনছৰ ক্ষেত্ৰত 50 to 53 পায়ো তেওঁলোকৰ নাম আহিব বুলি আমি আশা কৰিব পাৰো এসটি হিলছৰ ক্ষেত্ৰত 40 45 পায়ো বহুতে চাকৰি পাব পিডব্লিউডিৰ ক্ষেত্ৰত 50 51 এনে ধৰণৰ পায়ো বহুত তেওঁলোকে সিলেকশন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ঠিক একেদৰে আমি যদি চাওঁ হিন্দী টিচাৰৰ ক্ষেত্ৰতো আমি যদি চাওঁ হিন্দী টিচাৰৰ ক্ষেত্ৰতো কিন্তু 60 পৰা 65 ভিতৰত আনৰিজাৰ্ভৰ এটা সেফ স্কোৰ বুলি আমি ধৰিব পাৰো ঠিক একেদৰে 55 পৰা 60 ভিতৰত ওবিসি এমওবিসি আমি ধৰিব পাৰো ঠিক একেদৰে এসসি এসটি প্লেনছৰ ক্ষেত্ৰত 50 আশে-পাশে থকাৰ সম্ভাৱনা আছে হিন্দী টিচাৰৰ ক্ষেত্ৰত আৰু এসটি হিলছৰ ক্ষেত্ৰত যথেষ্ট কম 40 45 পায়ো পাব পিডব্লিউডিৰ ক্ষেত্ৰতো 50 আশে-পাশে থকাৰ সম্ভাৱনা আছে গতিকে আমি এই বিশ্লেষণটোত এটা কথাই ক'ব বিচাৰো যে যদিও প্ৰথম যেতিয়া ভেৰিফিকেশনৰ কাৰণে আহিব কিছু আপোনালোকে ভবাতকে নম্বৰ হয়তো কিছু বেছি থাকিব পাৰে যদি পৰৱৰ্তী সময়ত পুনৰ সেকেন্ড লিষ্ট ওলাই পুনৰ
ওলাই তেতিয়া কিন্তু যথেষ্টখিনি কমিব যেটো ভেৰিফিকেশন হ'ব ভেৰিফিকেশনত বহু প্ৰাৰ্থী তেওঁলোকৰ এপিয়াৰিং যদি কোনো ক্যান্ডিডেট আছিলে বা অন্য যদি ডকুমেন্টছত যদি কিবা আছে তেওঁলোকক যদি তেওঁলোকক ক্যান্সেল কৰে বা তেওঁলোকৰ যদি ডকুমেন্ট একচেপ্ট নহয় তেনে ক্ষেত্ৰত কিন্তু পৰৱৰ্তী সময়ত যদি পুনৰ সেকেন্ড লিষ্ট ওলাই পুনৰ যদি ভেৰি আহে তেতিয়া কিন্তু বহুখিনি কমিব পিজিটিৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় দেখিছে প্ৰথমখনত আশা কৰাতকৈ কিছু অলপ বেছিকে আহিছে ঠিক জিটিৰ ক্ষেত্ৰতো প্ৰথমত আহিব যদি পৰৱৰ্তী সময়ত এডভাৰটাইজমেন্টৰ মতে ম্যাক্সিমাম 2খন বা 3খন যি মেধা তালিকা ওলোৱা কথা আছে ঠিক তেনেদৰে যদি পৰৱৰ্তী সময়ত দেখা পোৱা যায় অৱশ্যে এইখিনি শিক্ষা বিভাগ আৰু অসম চৰকাৰৰ ওপৰত সকলোখিনি কথা নিৰ্ভৰ কৰিব এজ পাৰ এডভাৰটাইজমেন্টৰ যি উল্লেখ আছে সেইমতে তেওঁলোকে কৰিব এজ পাৰ এছওপি তেওঁলোকে কৰিব তে পৰৱৰ্তী সময়ত সকলোখিনি কথা বুজা যাব যে আমি এই বিভিন্ন দিশৰ পৰা এই কথাখিনি চাই জিটিৰ ক্ষেত্ৰত কেনে হ'ব আপোনালোকক কলো আৰু এই যেটো বিটিসিৰ ৰিজাল্ট ওলালে তাৰ ফলত কিন্তু এলপিইউপিৰ ক্ষেত্ৰতো প্ৰভাৱ পৰিব কিয় প্ৰভাৱ পৰিব যেটো বহুত বিএড ক্যান্ডিডেট তেওঁলোকে জিটিপিজিডিত পাই গল তেওঁলোকে এলপি যেটো বিএড খিনি এপ্লাই কৰিব নোৱাৰে আপাৰ প্ৰাইমেৰী তেওঁলোকে পাব আপাৰ প্ৰাইমেৰী তেওঁলোকে দুৰণিত পালে তেওঁলোকে বিটিসিৰ ভিতৰতে পোৱা প্ৰাৰ্থী সকল দুৰণিলে কিয় যাব চাকৰিটো তেওঁলোকে জিটিত ওপৰ ৰেংকত পাব অৰ্থাৎ সেকেন্ডাৰী এডুকেশনত পাব আৰু তেওঁলোকে এলপি আপাৰ প্ৰাইমেৰী ক্ষেত্ৰত আকৌ দুৰণিত কিয় যাব নিজৰ সুবিধা মতেহে তেওঁলোক যাব গতিকে তেনে ক্ষেত্ৰতো প্ৰথম পৰ্যায়ত তেওঁলোকৰ ভেৰিফিকেশনৰ নাম আহিলেও ভেৰিফিকেশনত তেওঁলোকে এটেন্ড নকৰিব তেনে ক্ষেত্ৰত তেওঁলোকৰ পৰৱৰ্তী সময়ত কিন্তু তাতকে কম নম্বৰ হোৱা প্ৰাৰ্থী পুনৰ তেওঁলোকৰ নাম অহাৰ সম্ভাৱনা আছে অৰ্থাৎ কাট অফ কমি যোৱাৰ সম্ভাৱনা আছে ঠিক একেদৰে আপাৰ প্ৰাইমেৰীত কমি যোৱাৰ লগে লগে এলপি ক্ষেত্ৰতো যেটো বহুতে দুইটাতে সিলেক্ট হ'ব যে আপাৰ প্ৰাইমেৰীত পাই যোৱাৰ মাত্ৰ এলপিত হে হাই স্কোৰিং প্ৰাৰ্থীজন কমি যাব এনেদৰে এলপিৰ ক্ষেত্ৰতো কিছু প্ৰভাৱ বিস্তাৰ কৰিব বুলি আমি ধৰিব পাৰো ইয়াৰ উপৰি অন্যান্য বহু কাৰক আছে যাৰ ফলত আমি ধৰিব পাৰো যে 5550টা এলপিইউপিৰ ক্ষেত্ৰত কাট অফ কমিব আৰু এবাৰ এনআইএছৰ ক্ষেত্ৰতো সুপ্ৰিম কোৰ্টৰ যেটো ৰায়দান আছিল হেইমতে তেওঁলোকৰ ইন সাৰ্ভিসৰ কাৰণে যোৱা তেওঁলোকৰ কি ডকুমেন্টস লাগিব হেখিনি স্ট্ৰিক্টলি সকলোখিনি তেওঁলোকক চাব তেওঁলোক এই সময়ত ইন সাৰ্ভিস আছিল নে নাই 2017 সময়ত তেওঁলোকৰ যিখিনি ডকুমেন্টস বিচাৰিছে হেখিনি ভালদৰে চাব গতিকে বহুখিনি কাৰকে প্ৰভাৱ বিস্তাৰ কৰিব বুলি আমি আশা কৰো আৰু এই ক্ষেত্ৰত আপোনালোকে কি ভাবে আপোনালোকৰ মতামত নিশ্চয় জনাব আজি ভিডিঅ'টিত আমি এইখিনি কথা আপোনালোকলৈ আগবঢ়ালো ইয়াত আপোনালোকে কিছু যোগ হ'ব বুলি যদি ভাবে আপোনালোকে তাত উল্লেখ কৰিব পৰৱৰ্তী সময়ত আমি সেইখিনি কথাও সামৰি লবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ নিজাও কিছু মন্তব্য যদি আপোনালোকে ভাবে কি কাৰকে প্ৰভাৱ বিস্তাৰ কৰিব কি কাৰণে কমিব বা কি কাৰণে বহাৰ সম্ভাৱনা আছে আপোনালোকে যুক্তি সহকাৰে কমেন্ট সেকশনত লিখিব বুলি আশা কৰি আজিলৈ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছো আৰু এনে ধৰণৰ ইনফৰমেশনৰ কাৰণে আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক আৰু শেয়াৰ কৰি দিব ধন্যবাদ